ওকে জহৰ আৰু নমস্কাৰ তো বহুতে মানে হোৱাটছআপত বা ফেসবুকত মেসেজ কৰিছে যে বিটিআৰ আপোনালোকৰ ৰিজাল্ট কেনেকৈ হ'ল বুলি তো মই অলপ মানে মই নিজকে কন্ট্ৰোল কৰিব পৰা নাছিলোঁ সেইটো কাৰণে মই মানে ভিডিঅ' দিয়া নাছিলোঁ আৰু আপোনালোকে যোনবোৰ কৈ আছিলে মেসেঞ্জাৰত মই এইবোৰ ৰিপ্লাই দিব পৰা নাছিলোঁ সেইটো কাৰণে মই ক্ষমা বিচাৰিছোঁ তো আমাৰ বিটিআৰ ইলেকশ্যনত 9টা যিহেতু আপোনালোকে গম পাইছে 9জন আমি কেণ্ডিডেট দিয়া হৈছিলে তো তাৰে ভিতৰত মানে ধৰি লওক আমাৰ 9জনৰ ভিতৰত এজনো ওলাব নোৱাৰিলোঁ কিন্তু এটা বৰ সুখবৰ মানে আমি আনন্দিত হৈছোঁ কি এটা নেশ্যনেল পাৰ্টিক মানে আমি যিহেতু তাৰ লগত আমি যুঁজ দিব পাৰিছোঁ যিহেতু আমাৰ লগত ফাণ্ডিং নাই লগতে মানে আমাৰ তেনেকৈ ষ্ট্ৰং বুলি ক'ব গ'লে আমি পাৰ্টি নাছিলোঁ তো আমাক বহুতে সমালোচনা কৰিছিলে কি সিহঁতে এনেই জয় ভাৰত পাৰ্টি কিনো কৰিব পাৰিব বুলি তো যিয়ে নহওক আমি এটা নেশ্যনেল পাৰ্টিক ভাল এটা যুঁজ দিছোঁ আমি এতিয়া আমাৰ লৈ মানে বহুতে জয় ভাৰতৰ পাৰ্টিৰ কথা লৈ মানে এটা পাব্লিচিটিও হৈছে যথেষ্ট আৰু এইটো যোনটো আমি আমাৰ ৰিজাল্ট বেয়া হ'ল যিহেতু তো ইমানটা ভোটত আমি হৰা নাই যিহেতু আমি ধৰি লওক 10,000 প্লাছ ভোট পাইছোঁ আমি আমাক ৰাইজে যথেষ্ট সঁহাৰি জনাইছে কেলৈ কি আমাৰ মতই হয় যে সম অধিকাৰ সম শান্তি সম্প্ৰীতি আৰু সম বিকাশটো লৈ মিনি আৰু চাওক আপোনালোকে যে ইমানটা হৰাৰ মানে আমাৰ ৰিজাল্ট বেয়া হোৱাৰ কাৰণ হ'ল বহুতে সুধি আছিলে যে কি হ'ল তো আমাৰ আপাৰ আছামৰ পৰা যথেষ্ট ল'ৰা গৈছিলে আমাৰ ছাপোৰ্ট কৰা আমাৰ বাইদেউহেঁতি কেইবাজনো গৈছিলে আপোনালোকে দেখিছিলে আপোনালোকে মোৰ ভিডিঅ'ত তো আমি যেনেকৈ বিটিআৰৰ বাসীৰ মানে বিটিআৰ বাসীৰ লিডাৰত থকা সেইসকলৰ পৰা যেনেকৈ আমি সহায় পাব লাগিছিলে সেই হিচাপত সহায় নাপালোঁ কেলৈ কি চবৰ নিজৰ এটা চইচ থাকে সেই হিচাপত মানে আমি যোনটো হিচাপত বিচাৰিছিলোঁ সেইটো হিচাপত সহায় নাপালোঁ সেইটো কাৰণে আমি নিজকে মানে এটা দুখ অনুভৱ কৰিছোঁ যিহেতু আমি আপাৰ আছামৰ পৰা ইমানখিনি গৈ তাত লাগিছিলোঁ যথেষ্ট কিন্তু আজি বিটিআৰত থকা লিডাৰসকলে কেলৈ জানো আমাক সহায় নকৰিলে বা কিয় বা ক'ৰ পৰা পইচা পাতি লৈছিলে নেকি সেইকেইটা অনাগত দিনত আপোনালোকে গম পাব নিশ্চয় আৰু এই ভিডিঅ'ৰ জৰিয়তে কৈ দিছোঁ যে যিমান আপোনালোকে লিডাৰশ্বিপ কৰিলে অনাগত দিনলৈকে আগত কৰিলে কিন্তু এই আগৰ দিন নিচিনা এই লিডাৰশ্বিপ কৰি মেলি যে ক'তবা অংক প্লাছ কৰিব সেইটো দিন আজিকালি নাই কিন্তু এতিয়া আৰকেইটা কি হ'ল আপডেট হৈ আহিছে এতিয়া আমি মানে পঢ়া লিখা নহয় মানে পঢ়া নিলিখা কৰি যে আমি এনে ওলাই যোৱা নাই হেততকৈ চাই আমি চাব গ'লে কোৱালিফিকেশ্যনত আমি হাইষ্ট হৈ আছোঁ আন হেততকৈ আমি ভালকৈ কাম কৰিব পাৰোঁ কেলৈ কি আমি কাৰো লগত বিক্ৰী হৈ যোৱা মানুহ নহয় এইটো চিধা কথা তো আপোনালোকে আমাৰ ৰিজাল্টৰ কথা গম পালেই আমাৰ 9টা কেণ্ডিডেট দিয়া আছিল 9টা কেণ্ডিডেটতে প্ৰতিটোতে বেয়া হ'ল আৰু প্ৰায় মানে আপোনাৰ ধৰি লওক 1000 পৰা 300ৰ পৰা 300 700 1000 এনেকৈ প্ৰায় ভোটত আমি হাৰিছোঁ তো মনত দুখ লগা নাই আৰু অনাগত দিনত MLA ইলেকশ্যন আহি আছে আমি নেক্সট MLA ইলেকশ্যনতো আমি থিয় হ'ম ভৰি দিম আৰু ভালকৈ যুঁজ দিম এয়া কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল আৰু জয় আই অসম জয় ভাৰত